আপুনি বাৰু মানসিক চাপত ভুগিছে নেকি? আপোনাৰ থাইৰয়ড আৰু বাত বিষৰ সমস্যা আছে নেকি? অথবা আপোনাৰ টোপনি কমকৈ হয় নেকি? যদি আপোনাৰ এনে ধৰণৰ সমস্যাই দেখা দিছে তেনেহলে চাওক আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন। আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এনে এবিধ বিশেষ ঔষধি গুণযুক্ত উদ্ভিদৰ কথা যিয়ে আপোনাৰ শৰীৰৰ বহু সমস্যাই দূৰ কৰিব আৰু আপোনাক নিৰোগী আৰু সুস্বাস্থ্যৱান কৰি ৰাখিব। হয়, আজি আমি আপোনালোকক ক'ব বিচাৰিছো অশ্বগন্ধাৰ বিষয়ে, যাৰ বৈজ্ঞানিক নাম হৈছে ভিথেনিয়া somnifera। পিছে এই অশ্বগন্ধা ঔষধিবিধ আপুনি বাৰু চিনি পায়নে? ইয়াত কি কি গুণ আছে বহুতেই হয়তো ইয়াৰ বিষয়ে অৱগত নহয়। গতিকে আজি আমি আপোনালোকক এই প্ৰতিবেদন যোগে অশ্বগন্ধাৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জনাবলৈ চেষ্টা কৰিম। বিভিন্ন ক্ষেত্ৰৰ পৰা পোৱা তথ্য অনুসৰি আমি আপোনালোকক জনাও যে অশ্বগন্ধা হৈছে আয়ুৰ্বেদ গৱেষক প্ৰমাণিত এবিধ ঔষধি গুণ থকা উদ্ভিদ। জনবিশ্বাস মতে অশ্বগন্ধা নামটো আহিছে অশ্ব বা ঘোঁৰাৰ গুণ থকা বাবে। এই অশ্বগন্ধাৰ আছে অসাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতা। ইয়াত ক্ৰমে প্ৰটিন, ফেটছ, কাৰ্বহাইড্ৰেটছ, আইৰণ, কেলছিয়াম, ভিটামিন আদিৰ দৰে বিশেষ পুষ্টিকৰ উপাদান মিহলি হৈ আছে। অশ্বগন্ধাত থকা কিছুমান ৰাসায়নিক পদাৰ্থই মানুহৰ মস্তিষ্ক শীতল কৰি মানসিক চাপ দূৰ কৰাত সহায় কৰে। যদি আপোনাৰ নিদ্ৰাৰ সমস্যা আছে তেনেহলে অশ্বগন্ধাই আপোনাৰ এই সমস্যা দূৰ কৰিব। ইয়াৰ উপৰিও ডায়েবেটিছ, বাত বিষ, থাইৰয়ড, এজমা, ব্ৰংকাইটিছ আদিৰ দৰে ৰোগসমূহত এইবিধ ঔষধিয়ে বিশেষভাৱে সহায় কৰে। অশ্বগন্ধাই হৃদযন্ত্ৰৰ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা হাই পলিপিডেমিক প্ৰভাৱে কলেষ্টৰেল হ্ৰাস কৰি হৃদযন্ত্ৰ সক্ৰিয় কৰাত সহায় কৰে। অশ্বগন্ধাক সাপৰ বিষনাশক হিচাপেও ব্যৱহাৰ কৰা হয়। প্ৰচলিত যে সাপে কামোৰা ঠাইডোখৰত যদি অশ্বগন্ধাৰ প্ৰলেপ দিয়া হয় তেনেহলে সাপৰ বিষ সোনকালে প্ৰশমিত হয়। এনে ধৰণৰ আৰু বহু সমস্যাই দূৰ কৰিব এই অশ্বগন্ধাই। এই ঔষধিবিধৰ শিপা পাউডাৰ হিচাপে এগিলাচ গৰম পানী বা গৰম গাখীৰৰ লগত মিহলাই নিতৌ বা মাহত এবাৰ বা দুবাৰকৈ খালে এই ৰোগসমূহৰ পৰা আপুনি সোনকালেই পৰিত্ৰাণ পাব। এই ঔষধিবিধৰ বিষয়ে আৰু অধিক তথ্য জানিবলৈ আপুনি বনদৰৱৰ গুণ নাইবা অশ্বগন্ধাৰ বিষয়ে বিশেষভাৱে লিখা গ্ৰন্থসমূহ পঢ়িব পাৰে। গতিকে অশ্বগন্ধা ব্যৱহাৰ কৰক, সুস্থ, সবল আৰু সুৰক্ষিত থাকক। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24/7।